নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। দেৰগাঁৱত এটা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্যৰ। মিয়া যুৱকে প্ৰলোভন দি পলুৱাই নিয়ে এগৰাকী 17 বছৰীয়া হিন্দু যুৱতীক। দোষীক কৰায়ত্ব নকৰিলে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব আচ্ছাই। নিউজ নাইট ৰিপৰ্ট। দেৰগাঁৱত এজন মিয়া যুৱকে প্ৰলোভন দি পলুৱাই নিয়া অভিযোগ এগৰাকী হিন্দু যুৱতীক। উল্লেখযোগ্য যে দেৰগাঁও পূৰ্বাপুৰৰ BL চাহ ফেক্টৰীত কৰ্মৰত 17 বছৰীয়া কিশোৰীগৰাকীক প্ৰলোভন দি পলুৱাই নিয়াৰ অভিযোগ এগৰাকী মিয়া যুৱকৰ বিৰুদ্ধে। দেৰগাঁও সমজিল্লাৰ অধীনত ৰাঙলিটিং পূৰ্বাপুৰত যি BLT টি কোম্পানী আছে, সেই টি কোম্পানীত আমাৰ চাহ জনগোষ্ঠীৰ যুৱতী এটা কৰ্মৰত অৱস্থাত আছিল আৰু সেই চাহ কোম্পানীৰ উদ্যোগতে চলাৰৰ কাম কৰাৰ সূত্ৰে মৰিগাঁৱৰ জিলাৰ মুনমুন আলী নামৰ এজন যুৱক আহিছিল তাতে কৰ্ম কৰাৰ ক্ষেত্ৰত। আৰু সেই তাতে কাম কৰাৰ সুযোগতে আমাৰ চাহ জনগোষ্ঠী ছোৱালী এজনীক তেওঁ পলুৱাই লৈ যায়। যিটো বিষয় আমি অৱগত হোৱাৰ লগে লগে দেৰগাঁও আৰক্ষী প্ৰশাসনৰ লগত আমি ৰঙামাটি উপশাখাৰ লগতে আচ্ছাৰ সজাতি দলে যোগাযোগ কৰোঁ আৰু যোগাযোগ কৰি ছাৰক যেতিয়া আমি বিষয়খিনি অৱগত কৰোঁ, দেৰগাঁও থানাৰ আৰক্ষী প্ৰশাসনক তেখেতসকলৰ এক তত্ত্বাৱধানত তেখেতসকলৰ নেতৃত্বত গম পোৱা মতে যোৱা নিশা মৰিগাঁও জিলাৰ পৰা ছোৱালীজনীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। গতিকে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা দেৰগাঁও আৰক্ষী প্ৰশাসনক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু বিষয়টো সিমানতে শেষ নহয়, যিহেতু নেকি আমি বিভিন্ন সময়ত এনেধৰণে আমি মাত মাতি আহিছোঁ যে আমাৰ দেৰগাঁও অঞ্চলত বহুত ধৰণৰ সন্দেহজনক লোক আছে আৰু এই সন্দেহজনক লোকবিলাকে এই ইটা ভাটাত কাম কৰে, অন্যান্য উদ্যোগবিলাকত কাম কৰে আৰু অসমীয়া যুৱতীৰ ওপৰত তেওঁলোকে শাৰীৰিক মানসিক অত্যাচাৰ চলায়, প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলি তেখেতসকলে জেহাদ সৃষ্টি কৰি আহিছে। লগতে চাহ বাগিচা অঞ্চলসমূহত দেখা পাওঁ তেওঁলোকে ইটা ভাটাবিলাকত কাম কৰে, সেই ইটা ভাটাবিলাকত কাম কৰি বহু অপকৰ্মৰ লেখীয়া কামখিনি কৰি আহিছে, যাৰ পৰিপ্ৰেক্ষিতত আমি বিভিন্ন সময়ত প্ৰতিবাদৰ জৰিয়তে গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে আমি সমজিলা আয়ুক্ত মহোদয়কো অৱগত কৰিছোঁ, দেৰগাঁও আৰক্ষী প্ৰশাসনকো অৱগত কৰিছোঁ আৰু শেষত আমি মুখ্যমন্ত্ৰী মহোদয়লৈকো আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। কিন্তু দেখা পাওঁ যে আমি বাৰে বাৰে এনেকুৱা ধৰণৰ বিষয়খিনি কৈ থকাৰ পাছতো এই আমাৰ জনগোষ্ঠীয় বা অসমীয়া ছোৱালীৰ ওপৰত এনেধৰণে এই মিয়া লোকসকলে কিন্তু এটা বেয়া দৃষ্টিৰে চাই তেখেতসকলে এটা অভদ্ৰভাৱে সম্পৰ্ক গঢ়ি তুলি তেখেতসকলে দি মানে মিছা প্ৰবঞ্চনা দি তেখেতসকলে পলুৱাই নিয়াৰ চেষ্টা কৰি আছে, যাৰ পৰিপ্ৰেক্ষিতত আমি বাৰে বাৰে প্ৰশাসনক জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ আপোনালোকৰ চেনেলৰ যোগেদি আমি মাননীয় মুখ্যমন্ত্ৰীকো অনুৰোধ জনাইছোঁ, সমজিলা আয়ুক্ত মহোদয়কো আমি অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে দেৰগাঁও সমজিলাৰ অধীনত থকা যিসকল লোক এতিয়াও সন্দেহজনক হিচাপে সোমাই আছে, য'ত ত'ত এতিয়াও বসবাস কৰি আছে, বিশেষকৈ ৰঙামাটি, নেগৰিটিং, বাদুলিপাৰ, মিছামৰা এই ইটা ভাটাসমূহতো এতিয়া সন্দেহজনক লোক বহুত আছে। বহুত ইণ্ডাষ্ট্ৰীত এতিয়াও সেই তেনেকুৱা সন্দেহজনক লোক সোমাই আছে আৰু সেই কোম্পানীবিলাকত তেওঁলোকে কাম কৰে, কৰ্ম কৰে। সেই কৰ্ম কৰা স্থানসমূহত তেওঁলোকৰ যিবিলাক মালিক তেওঁলোকে কোনো ধৰণৰ নথি পত্ৰ তেখেতসকলে কিন্তু নাৰাখে, যাৰ পৰিপ্ৰেক্ষিতত তেখেতৰ ঘটনা সৃষ্টি কৰি ঘটনা এটা কৰি ফটককৈ পলাই যায়, যাৰ কাৰণে আজি সেই মুণ্ডা ছোৱালীজনীও যদিও উদ্ধাৰ হৈছে কিন্তু এয়া মৰিগাঁৱৰ পৰা সেই ল'ৰাজনক বা সেই যুৱকজনক মুনমুন আলী নামৰ যুৱকজনক দেৰগাঁও থানাই কৰায়ত্ব কৰিব পৰা নাই, যাৰ পৰিপ্ৰেক্ষিতত আমি আজি দেৰগাঁও আচ্ছা সজাতি দলে দেৰগাঁও আৰক্ষী প্ৰশাসনক আমি অৱগত কৰিছোঁ বিষয়টো আৰু অতি শীঘ্ৰে সেই মুনমুন আলী নামৰ যিজন ব্যক্তি তেখেতক অতি শীঘ্ৰে আমি কৰায়ত্ব কৰিবৰ কাৰণে দাবী জনাইছোঁ। উক্ত চাহ ফেক্টৰীটোত কাম কৰিবলৈ আহি মিয়া যুৱকে হিন্দু যুৱতীক পলুৱাই নিয়া ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। যোৰহাটৰ এগৰাকী অনা অসমীয়া ব্যৱসায়ীৰ উক্ত চাহ ফেক্টৰীত দীৰ্ঘদিনৰ পৰা কাম কৰি আহিছে মিয়া শ্ৰমিকে। স্থানীয় ৰাইজ দল সংগঠনে অভিযোগ কৰি অহাৰ পিছতো দিয়া নাছিল গুৰুত্ব, যাৰ ফলত মিয়া যুৱকে পলুৱাই নিবলৈ সক্ষম হ'ল চাহ জনগোষ্ঠীৰ কিশোৰীক। চাওক, বৰ্তমান সময়ত এই বিশেষ সম্প্ৰদায়ৰ লোকসকলক সমগ্ৰ অসমতে উচ্ছেদ চলাই আছে। তাৰ স্বত্তেও তেখেতসকলে এই আজি দেৰগাঁও শাখাৰ অন্তৰ্গত আপোনাৰ আমাৰ দেৰগাঁও অঞ্চলৰ এই লভ জিহাদৰ নিচিনা এটা ঘটনা পোহৰলৈ আহিছে। আমি আপোনালোকৰ যোগেদি মুখ্যমন্ত্ৰী মহোদয়ক জনাব বিচাৰোঁ যে এই আপোনাৰ ৰঙামাটিৰ বাদুলিপাৰ, মিছামৰা এই অঞ্চলত বহুখিনি আপোনাৰ মিয়া মানুহ আপোনাৰ ইটা ভাটাত কাম কৰি আছে। তেখেতসকলে অতি শীঘ্ৰে এই অঞ্চলৰ পৰা উচ্ছেদ কৰিবলৈ আমি অসম চাহ ছাত্ৰ সন্থা দেৰগাঁও শাখাই আহ্বান জনাওঁ তেখেতক। ইতিমধ্যে আমি সমজিল্লাত আমি
সমজিল্লা মহোদয়ক আমি স্মাৰকপত্ৰ এখন প্ৰদান কৰিছোঁ আৰু আমি স্মাৰক ইতিমধ্যে দিছোঁ আৰু আমি দেৰগাঁও থানাক আমি জনাওঁ অতি শীঘ্ৰেই আপোনাৰ সেই অঞ্চলৰ মিয়াসকলক উচ্ছেদ কৰিবলৈ কিবা আপোনাৰ পথ লওক, অন্যথা আমি আগন্তুক দিনত গণতান্ত্ৰিক আন্দোলন গঢ়ি দিবলৈ বাধ্য হ'ম। উল্লেখযোগ্য যে মৰিগাঁৱৰ পৰা কিশোৰীগৰাকীক উদ্ধাৰ কৰিলে যদিও ধৃত মিয়া যুৱকজনক এতিয়াও উদ্ধাৰ কৰিব পৰা নাই। অতি সোনকালে যদি কৰায়ত্ব নকৰে দেৰগাঁও আটচাই আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব বুলি অৱগত কৰে। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।